নেশ্যনেল স্কুল অৱ ড্ৰামা অৰ্থাৎ NSDৰ দ্বাৰা আয়োজিত ভাৰতৰ আন্তৰ্জাতিক ভাৰত ৰং মহোৎসৱৰ জৰিয়তে ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাব থিয়েটিকেল ইনষ্টিটিউশ্যন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব নাট মহোৎসৱ। অহা 9 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে দেশ বিদেশৰ ভিন্ন স্থানৰ পৰা 5টি নাট্য গোষ্ঠীয়ে কৰিব অংশগ্ৰহণ। আজি উদ্যোক্তা তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰতিনিধিয়ে এখনি সংবাদ মেল সম্বোধন কৰি নাট্যপ্ৰেমীক জনালে নিমন্ত্ৰণ। এছিয়াৰ ভিতৰতে অন্যতম পৃথিৱীৰ ভিতৰতে অন্যতম এক আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ ভাৰত ৰং মহোৎসৱ আমি ডিব্ৰুগড়ত পুনৰবাৰ আয়োজন কৰিবলৈ পাই আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে 2019 চনত আমি এক বৃহৎ আকাৰত আমি নাট সমাৰোহ আয়োজন কৰিছিলোঁ। এইবাৰো ডিব্ৰুগড়ত তেওঁলোকে এই সুযোগ দিয়াৰ বাবে পুনৰ ধন্যবাদ জনাই 5 দিনৰ যি নাটকৰ সমাৰোহ আমি আয়োজন কৰিছোঁ, এই নাটকৰ সমাৰোহখন সম্পূৰ্ণৰূপে বিনামূলীয়া। সকলো ৰাইজে ইয়াত আহি নাটসমূহ উপভোগ কৰিবলৈ পাব আৰু নাটসমূহ ইতিমধ্যে কৈছে ভাৰতৰ বিভিন্ন ঠাইৰ উত্তৰ প্ৰদেশৰ পৰা আহিব, পশ্চিমবংগৰ পৰা আহিব, তাৰপিছত আপোনাৰ বাংলাদেশৰ পৰা আহিব, উৰিষ্যাৰ পৰা আহিব। গতিকে বিভিন্ন ৰাজ্যৰ যি নাটকৰ মহামিলন, সেই মহামিলনৰ তাৰ চোৱাৰ সৌভাগ্য আমাৰ ডিব্ৰুগড়বাসীৰ বাবে হৈছে। আমি পুনৰবাৰ জনাইছোঁ আপোনালোকৰ প্ৰচাৰ প্ৰসাৰে বোধহয় দৰ্শককো এই অনুষ্ঠানটোলৈ টানি আনিব আৰু আমি সফলভাৱে ডিব্ৰুগড়ত ভাৰত ৰং মহোৎসৱ যিটো অতি সন্মানীয় এটা নাট সমাৰোহ ভাৰতৰ আৰু যিটো সমাৰোহ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰে আৰু আমাক যে ডিব্ৰুগড়ক এই সুযোগটো দিছে সেয়া অতি আনন্দৰ কথা। আৰু যোৱা বছৰ আমাৰ ৰাইজে যিদৰে পাৰ ভাঙি হিল্লন ভাঙি আহি এই নাট সমাৰোহখন সাফল্যমণ্ডিত কৰি তুলিছিলে, আমি আশা কৰিম আপোনালোকৰ সহযোগত এইবাৰো ৰাইজে এনেদৰেই সাফল্যমণ্ডিত কৰি তুলিব। নাটকবিলাক ইতিমধ্যে গান্ধীচাৰে কৈ গৈছে যে বহু নাটকৰ মাজৰ পৰা এই নাটকসমূহ বিচাৰ কৰি বাছনি কৰি লোৱা হয়। গতিকে এই নাটকবিলাকৰ এটা নিজেই প্ৰসিদ্ধতাত আছেই। তাৰোপৰিও আটাইতকৈ আনন্দৰ কথা, এনি ফ্ৰেংক বুলি এখন নাটক আহিব বাংলাদেশৰ পৰা, যিখন নাটক আপোনাৰ এগৰাকী চ'ল' পাৰফৰ্মেঞ্চ। গতিকে তেনেকুৱা এখন নাটক চাবলৈ পোৱাটো আমাৰ কাৰণে সৌভাগ্য। মই আপোনালোকক এই নাটকসমূহ কৈ দিছোঁ। নাটকখনৰ ৰাইটাৰ হ'ল ভিক্ষাৰী ঠাকুৰ, ডাইৰেকশ্যন মনোজ কুমাৰ সিং, দলটোৰ নামটো হ'ল প্ৰভাৱ ক্ৰিয়েটিভ ছ'চাইটি আৰা বিহাৰ। এইখন নাটক হিন্দীত হ'ব। নাটকখনৰ হ'ল আচাৰৰে দিনে। এইখন নাটক মোহন ৰাকেশে লিখা আৰু এইখনৰ পৰিচালক হ'ল গ্ৰুপ ডাইৰেক্টৰ হ'ল অভিন্ন ৰাউতৰায়। গ্ৰুপটো হ'ল জীৱন ৰেখা থিয়েটাৰ, ভুৱনেশ্বৰ, উৰিষ্যা। 3 নম্বৰ নাটকখন হ'ল এনি ফ্ৰেংক। এই নাটকখন বাংলাদেশৰ পৰা আহিছে, ঢাকাৰ পৰা। এইখন নাটকৰ ৰাইটাৰ ASM আছাদুল ইছলাম, ডাইৰেক্টৰ কাজী আনিছুল হক, গ্ৰুপ মেট থিয়েটাৰ, ঢাকা, বাংলাদেশ। 4 নম্বৰ নাটকখন হ'ল সুবল চন্দন। এইখন নাটক ৰাকেশ ঘোষে লিখিছে, পৰিচালনা কৰিছে অতনু চৰকাৰে, গ্ৰুপ থিয়েলাইট, কলকাতা, ৱেষ্ট বেংগল। 3 নম্বৰ নাটকখন হ'ল শেষৰ নাটকখন ডেথ অফ এ গেলিলিঅ'। এইখনৰ নাটকখনৰ ৰচনা কৰিছে বাতুল ব্ৰেক্ট আৰু ৰাজকুমাৰ ৰাজক। ডিভাইচ ডিজাইন নাটক, ডাইৰেক্টৰ ৰাজকুমাৰ ৰাজক, গ্ৰুপ এক্সট্ৰা এণ্ড অৰ্গেনাইজেশ্যন।